বিশিষ্ট ঔপন্যাসিক ডক্টৰ ৰীতা চৌধুৰীলৈ ৰঙামুৱা বীৰ বঁটা। শিৱসাগৰৰ আমগুৰিৰ সংগ্ৰামী মঞ্চ আমগুৰি বান্ধৈয়ে প্ৰদান কৰে এই বঁটা। দিখৌমুখ মহাবিদ্যালয়ৰ মগলুত আজি অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আৰু ইয়াতে প্ৰদান কৰা হয় এই বিশেষ সন্মান। বঁটাত আছে এখন সম্বৰ্ধনা পত্ৰ, ৰঙামুৱা বীৰৰ স্মাৰক, মান কাপোৰৰ লগতে দৈ, চিৰা, কোমল চাউলৰ লগতে শাক পাচলি। বঁটা গ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে। মই প্ৰথমতে আপোনালোকক আন্তৰিকতা কৃতজ্ঞতা জনাইছোঁ, কেলৈ ইমান দেৰিলৈকে আপোনালোক আছে আৰু আপোনালোকে এতিয়ালৈকে যিখিনি ৰঙামুৱা বীৰৰ নামত প্ৰচাৰ কৰিলে তাৰ কাৰণে মই প্ৰথমে কৃতজ্ঞতা জনাই লৈছোঁ। আৰু যিহেতু এইটো আমাৰ চতুৰ্থ বাৰ্ষিক, আমি এইবাৰ এগৰাকী অসমৰ এগৰাকী খ্যাতনামা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সাহিত্যিকক আমি বঁটাটো প্ৰদান কৰিবলৈ পাই আমি নিজে ধন্য মানিছোঁ। আৰু দিখৌমুখ মহাবিদ্যালয়ে আমাক এইখন সুবিধা দিলে, তাৰ কাৰণে দিখৌমুখৰ সমগ্ৰ দিখৌমুখবাসী ৰাইজলৈ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াতে আমাৰ আমগুৰি বান্ধৈ যিটো মূল বিষয় আচলতে, যিটো ভিত্তিত আমি লগ লাগি আছোঁ, সেই কথাখিনি মই ইতিমধ্যে কৈছোঁৱেই আৰু এতিয়া যথেষ্ট দীঘলীয়া হ'বৰ কাৰণে মই নকওঁ। কিন্তু এটা কথা একেবাৰে স্পষ্ট যে আপোনালোকো আচলতে আমগুৰি বান্ধৈ এগৰাকী সতীৰ্থ হিচাপে আমি আপোনালোকক ভাবোঁ। সেইকাৰণে আপোনালোকৰ আমাৰ প্ৰতিজন যেনেকৈ ধৰণে আমগুৰি বান্ধৈ আৰু আপোনালোকো আমি আমগুৰি বান্ধৈ হিচাপে যিকোনো বিপদৰ আপদৰ সময়ত আমি লগ লাগি থাকিব বিচাৰোঁ আচলতে।